নিজ সন্তানকো বিক্ৰী কৰি দিবলৈ কুণ্ঠাবোধ নকৰা জন্মদাতা পিতৃ-মাতৃ কিমান নিষ্ঠুৰ হ'ব লাগিব ঠিক তেনে ঘটনাই সংঘটিত হৈছে জামুগুৰিহাটত এইহাল পিতৃ-মাতৃয়ে নিজৰে 14 বছৰীয়া কিশোৰী কন্যা সন্তানক অৰুণাচলৰ চিলিপামৰ এহাল মিছি সম্প্ৰদায়ৰ দম্পতীক বিক্ৰী কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী কিশোৰী কন্যাই যোৱা দেওবাৰে টকাৰ বিনিময়ত আনৰ হাতত বিক্ৰী কৰি দিয়া এইগৰাকী দুৰ্ভগীয়া কিশোৰী কোনোমতে পুৱতি নিশা অৰুণাচলৰ পৰা পলাই আহি জেঠাইকৰ গৃহত আশ্ৰয় লয়হি পূৰ্বেও এইহাল পিতৃ-মাতৃ বুবুল নাথ আৰু কিৰণ দেৱীয়ে নিজ সন্তানক দুবাৰকৈ বিক্ৰী কৰিছিল যদিও গাঁওবাসী ৰাইজে কিশোৰী গৰাকীক উদ্ধাৰ কৰি আনি দি মেল পাতি বিষয়টো সমাধান কৰিছিল যদিও পুনৰ এইবাৰ একেই কাম কৰাত ৰাইজে দুই অভিযুক্ত অভিভাৱক বুবুল নাথ আৰু কিৰণ দেৱীৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ইতিমধ্যে আৰক্ষীয়ে কিশোৰী গৰাকীক তেজপুৰস্থিত শিশু যতন গৃহলৈ প্ৰেৰণ কৰি সমগ্ৰ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰি তদন্ত অব্যাহত ৰাখিছে ক'ত বিক্ৰী কৰিছিলে চিলিপামত অৰুণাচল হয় কোনে বিক্ৰী কৰিলে মায়ে দেউতাই মা দেউতাই কৰিছে তাত কেতিয়া বিক্ৰী কৰিছিলে দেওবাৰে দেওবাৰে তুমি তাৰ পৰা এতিয়া কেনেকৈ গুচি আহিলা বুধবাৰে গুচি আহিলো পলাই গুচি আহিলো তাৰ পৰা পলাই আহিলা হয় বহুত দূৰ কেনেকৈ দূৰ আছে যাওঁতে মানে ৰাস্তাটো চাই গৈছিলো তেতিয়া আহোঁতে মানে ৰাস্তাটো মই চিনি পালো যেনেকৈ হ'লেও ৰাস্তাটো এনেকৈ ওলাই গুচি আহিলো তুমি পঢ়ি আছিলা হয় পঢ়ি আছিলো কোন ক্লাছত এবাৰ 7ত দেউতাই কি কৰে দেউতাই কাম নকৰে এনেকৈ ঠেলা ভাড়া এনেকৈ মাৰে মাও কাম নকৰে তোমাক যে বিক্ৰী কৰি দিয়াৰ পিছত দেউতাই তোমাক কিবা কৈছিল নেকি বিক্ৰী কৰোঁতে এনেকৈ ফুৰিব যা বুলি কৈছিলে সিহঁতৰ লগত পঠাই দিছে হয় দেউতাই পইচা লোৱা দেখিছিলা নেকি দেখিছিলো 1000 লৈছে তাৰপিছতো কিমান লৈছে নাজানো 1000 টকা তোমাক বিক্ৰী কৰিছে 1000 হয় অৰুণাচলত তাত ৰাতিপুৱা উঠি পকা মুচিব দিয়ে ঝাৰু মাৰিব দিয়ে বাচন ধুব দিয়ে ঠাই ঘৰ এনেকৈ সাৰিব দিয়ে হেৰি খিৰিকী মুচিব দিয়ে এনেকৈ বহুত মানে কষ্টত কাম লগায় কাপোৰ ধুব দিয়ে তাৰ পৰা কিমান সময়ত পলাই আহিলা তুমি 2:30 পুৱা নিশা 2:30 বজাত ঘৰৰ পৰা ওলাই দিলা হয় তাৰপিছত আহি পেলাই জেঠাইলৈ ফোন কৰিলোঁ কথা পাতি আহি আছোঁ ভয়ো লাগিব পাৰে বুলি খুৰা এজনক লগ পালোঁ খুৰাজনে ঘৰলৈ মাতি লৈ গ'ল কেতিয়া লগ পালা ৰাতিপুৱা পালোঁ আহোঁতে পাই পেলাই ঘৰলৈ লৈ গ'ল লৈ পেলাই খুৰাজনে মই কথাখিনি ক'লোঁ মাৰ এনেকুৱা চিৰিয়াছ বেমাৰ আছে দেউতা এনেকৈ চিলিপামতেই থাকে এনেকৈ ক'লোঁ উপায় নাপায় মোক 600 টকা দিছে 600 টকা দি চমু গাড়ীত পঠিয়াই দিছে চমু গাড়ীত পঠিয়াই 30 টকা গাড়ী ভাড়াটো দিছে বালিপাৰ পৰা চৰিবাৰীলৈকে আহিলোঁ আহি পেলাই ঘৰলৈ নগ'লোঁ জেঠাই ঘৰলৈ আহিলোঁ আগতো কাবাক দেউতাই এনেকুৱা কৰিছে নেকি কৰিছিলে দুবাৰ কৰিলে দুবাৰ বিক্ৰী কৰিছে হয় এবাৰ অৰুণাচলত বিক্ৰী কৰিলে হয় দেউতাৰ নাম কি বুবুল নাথ ক'ত ঘৰ দেউতাৰ হাতীঙাত মাৰ নাম কিৰণ দেৱী তেওঁলোক ভালুকপুঙত আছিলে তেওঁলোক আজি ইয়ালৈ অহা 7 বছৰ 8 বছৰমান হৈ গ'ল আমাৰ এই হাতীঙা জয়পুৰলৈ আহি আমাৰ ঘৰৰ ওচৰতে অকণমান মাটি লৈ তেওঁলোকে বহিছে তেতিয়াৰ পৰা দেখিছোঁ ছোৱালীজনীক তেওঁলোকে মানে এতিয়ালৈকে 3বাৰ বিক্ৰী কৰিছে 2 নম্বৰ বাৰত বিক্ৰী কৰোঁতে ৰাইজে গোটেই গম পায় তেওঁ মানে আমাৰ ৰাইজে তেওঁক উদ্ধাৰ কৰি আমাৰ সন্মুখত এটা নেপালী মন্দিৰ আছে মন্দিৰতে আমাৰ মিটিং হৈ গ'ল তেওঁ তাত বম চাইন মাৰিছে মৰাৰ পিছত আকৌ এই কোবত সেই ছোৱালীজনীক মানে আকৌ বিক্ৰী কৰিছে বিক্ৰী কৰি ছোৱালীজনীক ভাগ্য ভাল চিলিপামতে প্ৰথমবাৰ দিছিলে তাই জেগা যুগলি চিনি পাই আহি জেঠাইকৰ ঘৰ পালেহি আমি সেইটো কাৰণে আমাৰ এতিয়া ৰাইজে কালি আমাৰ মিটিং কৰিলোঁ আৰু মিটিং কৰি আমি তেওঁক মানে ঘৰ দুৱাৰ ভাঙি খুব পিটিম বুলি ভাবিছিলোঁ কিন্তু আমাৰ ইতিমধ্যে VTPয়ে কি কৰিলে থানালৈ যেতিয়া ফোন কৰি দিলে আমাৰ ৰাইজ মানে সজাগ হৈ গ'ল FIR দিছোঁ হয় গাঁৱৰ ৰাইজে দিছোঁ আমি ন্যায়টো বিচাৰিছোঁ 14 বছৰ নাবালিকা বাপেকজন আমি ভাবিছোঁ যে গোটেই গাঁৱৰ ৰাইজে আমি কালিও আলোচনা কৰিছোঁ নিজে জন্ম দি মাতৃ কেনেকুৱা নিষ্ঠুৰ হ'ব পাৰে আৰু বাপেক কেনেকুৱা নিষ্ঠুৰ হ'ব পাৰে নিজৰ আজি এটা সন্তান বুকত থাকিলে কেনেকুৱা ভাল লাগিব আৰু তেওঁলোকৰ মাতৃয়ে কি ভাবে নাজানে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী মোষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন
পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।